শ্রদ্ধার আজের সভাপতি মহোদয়, শ্রদ্ধার বৈফল স্কুলের প্রধানিকা মহোদয়, শ্রদ্ধার বৈফল স্কুলের শিক্ষাগুরুসকল, ধৰ্মৰ ভাতৃ-ভগ্নীসকল, যিকি নহওক তোমালোকে সকলোৱে জ্ঞাত যে আজি বিদায় নিদিয়ে আৰু বিদায় শব্দটো শুনাৰ লগে লগে সকলোৰে কিন্তু অন্তৰ চুই যায়। বিদায় বস্তুটোৱে বেলেগ। আজি মই কিন্তু এটা কথা কওঁ, মই এই স্কুলৰ এটা ষ্টুডেণ্ট আছিলে মই কিন্তু বিদায় লৈ গৈছো। বিদায় লৈ যোৱাৰ পিছত কিন্তু পুনৰাই এইটো বেষ্টত মই আহিব পৰা নাই। তোমালোকে সকলোৱে জ্ঞাত যে বিদায় দুই ধৰণৰ হয়, চিৰস্থায়ী বিদায়, ক্ষণস্থায়ী বিদায়। হয়, মোৰ আগৰ বক্তাবিলাকে কৈ গৈছে, কিন্তু তেখেতে কৈ গৈছে, মই তাৰ অলপ বিশ্লেষণ কৰিব বিচাৰিছো। যদিও তোমালোকে আজি ক্ষণস্থায়ী বিদায় ল'বলৈ লৈছা, কিন্তু মই এটা ভাবো, অনুভৱ কৰো আজি এইটো এটা চিৰস্থায়ী বিদায়। কিয় জানানে? আজি এই চিৰস্থায়ী বিদায় মই এটা কাৰণত কৈছো, আজি মই 2014 চনত এইখন স্কুলৰ পৰা যেতিয়া মই মেট্ৰিক টিকেট ওলাই যাওঁ, এইটো ক্ষেত্ৰত পুনৰ আহিব পৰা নাই। সেই হিচাপে মই কৈছো যে এইটো এটা চিৰস্থায়ী বিদায়। যদিও মই শিক্ষাগুৰুসকলক মই আজি সদায় লগ পাই থাকো, কিন্তু মোৰ অন্তৰখন সদায় চুই যায়। এটা কাৰণতে চুই যায় যে মোৰ শিক্ষাগুৰুসকলে সেই আগৰ নিচিনাকৈ মই কিন্তু মই এই বেটত যাই কেনে মানে ফূৰ্তি কৰিব নোৱাৰো, কিবা মনোভাৱ কৰিব নোৱাৰো। কিন্তু সকলোৱে মই সেই শিক্ষাগুৰুসকলৰ পৰা মই সকলো মই আশীৰ্বাদ বিচাৰো। আজি মই এইখন স্কুলৰ পৰা যাই মই হয়তো এটা প্লেটফৰ্ম পাম, কিন্তু সেই শিক্ষাগুৰুসকলৰ কিন্তু সেই জেগাটো নাম হ'ব। সকলো শিক্ষাগুৰুসকলক এটাই সন্মান দিবা, তোমালোকে আজি এইখন স্কুলৰ পৰা যাই যদি তুমি মেট্ৰিক দি কেনে যদি তুমি ভাল ৰিজাল্ট কৰিব পাৰা, হয়তো স্কুলৰ এটা নাম হ'ব। কিন্তু নাম হ'লে এইখন স্কুলৰ শিক্ষকসকলকো এটা সন্মান পাব। কোনটো স্কুলৰ ষ্টুডেণ্টে এই ভাল ৰিজাল্ট কৰিলে? কিন্তু তোমালোকে মই বিদায় কথা বিশেষকৈ নকওঁ। মোৰ যিটো সময়ত মই বিদায় লৈছিলো, সেই বিদায়ৰ সময়ত আমাৰ যি শিক্ষাগুৰুসকল আছিল, সেই শিক্ষাগুৰুসকলৰ পৰা এনেকুৱা এটা অন্তৰত মনোভাৱ হৈছিল যে আজি চোৱা, নিজৰ ল'ৰা সন্তান যদি আজি মৃত্যু মুখত যদি মৃত্যুবৰণ কৰে, যেনেকৈ তোমালোকে আজি ট্ৰেইনাৰ ষ্টুডেণ্টবিলাকে যদি ইয়াৰ পৰা যাই আছা, কিন্তু সেই ট্ৰেইনাৰ ষ্টুডেণ্টবিলাকে পুনৰাই ইয়াত আহিব নোৱাৰা। সেই হিচাপে সেই শিক্ষাগুৰুসকলে আজি চিৰস্থায়ী বিদায়, তোমালোকক চিৰস্থায়ী বিদায় দি আছে। যদিও ক্ষণস্থায়ী বিদায়, কিন্তু মোৰ বোধে এইটো চিৰস্থায়ী বিদায় হৈ আছে। সেই শিক্ষাগুৰুসকলক পুনৰাই তোমালোকে নাপোৱা। যদি এখন স্কুলৰ পৰা তোমালোকে গুচি যোৱা, নেক্সট হয় আৰু পুনৰাই বেলেগ ষ্টুডেণ্ট পাবা, বেলেগ ফ্ৰেণ্ড পাবা, কিন্তু এই শিক্ষাগুৰুসকলক আৰু তোমালোকে পুনৰাই নোপোৱা। মই বিদায়ৰ বিষয়ে আৰু বিশেষকৈ নকওঁ, মই সৰুকে কয় মই মোৰ চুটো বক্তব্য সামৰিছো। গতিকে আজি যিহেতু বিদায়ৰ দিন, সকলোৰে অন্তৰ একদম দুৰ্বল হৈ আছে, নিজৰ অন্তৰখন খুবেই দুখিত হৈ আছে, যিহেতু আমি সকলোকে এৰি যাব লাগিব। মই তোমালোকক জাষ্ট এটা চিম্পলভাৱে বুজাই দিছোঁ, তোমালোকে নিশ্চয় বুজিব পাৰিছা। এনেকুৱা কাম তোমালোকে ভৱিষ্যতে যাতে নকৰা, তো এইখিনি কৈছোঁ। আৰু শিক্ষা বস্তুটো কি? ভুলক দূৰভূত কৰা, অতীতক পাহৰা আৰু নতুনক আঁকোৱালি লোৱা, এইটো মহাত্মা গান্ধীয়ে কৈছিলে। তো গতিকে তোমালোকে এতিয়া তোমালোকৰ সময় শেষ, মানে ক্লাছ 10ৰ সময়টো শেষ। তোমালোকৰ ঠাইত নতুন কোনোবা আহিব আৰু শিক্ষকসকলে তোমালোকক বিদায় দিবই লাগিব। এইটো আগৰ পৰা পৰম্পৰা হৈ আহিছে, কাৰণ তোমালোকেতো এটা ঠাইত থাকিলেও নহয়, বিদায় ল'বই লাগিব যিহেতু। গতিকে তোমালোকে আজি শিক্ষকৰ পৰা এনেকুৱাকৈ আশীৰ্বাদ ল'বা যাতে তোমালোকে ভৱিষ্যতে। ইয়াৰ পিছত মই এই প্ৰসংগলৈ নাযাওঁ, মই অন্য এটা প্ৰসংগলৈ যাম, যিটো কথা আমাৰ বেছি ছাৰেও কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকৰ মোৰ চকুত যিখিনি ধৰাত পৰিছে, মই মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা মই কৈ আছো, তেওঁলোকৰ নৈতিকতাৰ মূল্যবোধ যিটো, এই দুটা বস্তু তেওঁলোকে অতি সোনকালে পাহৰি যায়। ইংলিছত কৈছে লাৰ্ণ টু আননোন। এই যে তোমালোকে যে আছা, অজ্ঞাতৰ পৰা জ্ঞাত হৈ আছো, তোমালোকে যি নাজানিছিলা এই যে জানিব পাৰিছ। অন্ধকাৰ ৰাতি যেনেকৈ টৰ্চৰ যিমান গুৰুত্ব আছে, এজন মানৱ সমাজক
উৎকৃষ্ট হিসাবে মানুহ হিসাবে জীয়াই থকাৰ কাৰণে শিক্ষাৰ এটা প্ৰয়োজন আছে। আজি তোমালোকে কিমান ঘাত প্ৰতিঘাত নেওচি আহি যে তোমালোকে শিক্ষা অৰ্জন কৰাৰ কাৰণে এনেকুৱা এটা বিদ্যালয়ত আহি পাইছ, তোমালোকে নাভাবিবা আমি আহিছো, এইটো নাভাবিবা নেভাৰ, কোৱাইট নেভাৰ। ইট ইজ ইম্পচিবল ফৰ হিউমেন বিং। মানৱ জাতিৰ কাৰণে এইটো সম্ভৱ নহয় যে মই চব কৰিব পাৰো, ময়েই কৰিছো, এনেকুৱা কথা নহয়। তুমি শিক্ষা অৰ্জন কৰিবলৈ হলে ট্ৰেডিশনেল আল্টা মডেলিটি দুই ধৰণৰ শিক্ষা আমাৰ দিয়া হৈ আছে। ইয়াত পৰম্পৰা হিচাপে আহিছে, বৰ্তমান দিয়া হৈ আছে। ইয়াৰ মাজত বহুত কিবা কিবি আছে। যদি তুমি আচলতে কৈছে তোমালোকৰ মাজত মানৱ সমাজত যদি উৎকৃষ্ট মানুহ হবলৈ বিচৰা, তেনেহলে তোমালোকে পঢ়িব লাগিব আৰু পঢ়াব লাগিব। এই পৃথিৱীত যদি তোমালোকে উৎকৃষ্ট মানুহ হিচাপে যদি কাৰোবাক সিলেক্ট কৰিবলগীয়া হয়, বাছনি কৰিবলগীয়া হয়, তেনেহলে তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে আমি পঢ়ি আছো, আমাৰ নৈতিক কৰ্তব্য হৈছে আমি কাৰোবাক পঢ়াব লাগিব। সেই আমাৰ শিক্ষাগুৰুৱে কোৱা কথাষাৰ দুই এটা কথা যদি হৃদয়ঙ্গম কৰিব পাৰে, তেতিয়াহ'লে জীৱন বাটত সেই ছাত্ৰ ছাত্ৰীসকল নিশ্চয় সফল হ'ব বুলি মই ভাবোঁ। আজি এইখন বিদ্যালয়ৰ পৰা 32 গৰাকী ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'ব। গতিকে এই আজি বিদায় মিটিং নহয়, মই ক'ব গ'লে এই মিটিংটো হ'ল আশীৰ্বাদৰ মিটিং। আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ মাজৰ পৰা মেট্ৰিক পৰীক্ষা দিব, সুখ্যাতিৰে উত্তীৰ্ণ হ'ব, তাৰপিছত কলেজ হায়াৰ ছেকেণ্ডাৰী ইত্যাদি অনুষ্ঠানত যায়। সুখ্যাতিৰে যেতিয়া নাম কৰি পাছ কৰি আমাৰ সমাজত আহি সেইসকল ছাত্ৰ ছাত্ৰী আমাৰ মাজত থিয় হ'ব, তেতিয়া আমাৰ নিজকে যেন গৌৰৱ অনুভৱ